নুমলীগড় শোধনাগাৰ নগৰাঞ্চলত বান সাহায্য সংগ্ৰহ কৰা আছুৰ সদস্যক এগৰাকী ব্যৱসায়ীয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ। আছুৱে বন্ধ কৰি দিয়ে নুমলীগড় শোধনাগাৰৰ নগৰাঞ্চলৰ প্ৰৱেশদ্বাৰ। নগৰাঞ্চলস্থিত ডিএছ স্মাৰ্ট নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰ ৰন্দীপ দাসে দুৰ্ব্যৱহাৰ কৰে নুমলীগড় আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াক। ইয়াৰ পিছতেই নুমলীগড় শোধনাগাৰ নগৰাঞ্চলৰ প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়ে ছাত্ৰ সংগঠনটোৰ বিষয়ববীয়াক। অসমত যেটো পৰিস্থিতি হৈ আছে আমাৰ ছাত্ৰ সন্থাৰ পৰিয়ালটি আসলে পাৰ্য মানে সকলোকে আতজনৰ কাষত থিয় হ'বলৈ চেষ্টা কৰিছে। ঠিক তেনে এটা সময়তে আমিও আমাৰ ছাত্ৰ সন্থাৰ পৰিয়ালৰ কেইজনমান সতীৰ্থই এটা মহৎ উদ্দেশ্য আগত ৰাখি বানাক্ৰান্তসকলক সহায়ৰ হাত আগবঢ়াবৰ কাৰণে এই নুমলীগড় শোধনাগাৰ যি আসলতে নগৰাঞ্চল আছে, নগৰাঞ্চলত এখন ষ্ট'ৰ আছে। ডিএছ স্মাৰ্ট নামেৰে এখন ষ্ট'ৰ আছে। গতিকে তাত আহিলত তেখেতসকলে সেই দোকান কৰ্তৃপক্ষ আচলতে কেইপটমান বস্তু তেখেতসকলে সাহায্য লৈ বুলি আগবঢ়ালে। সামান্য কেইটামান বস্তু তেখেতসকলে আগবঢ়াইছে, যাৰ মূল্য হৈছে মাত্ৰ 1250 টকা। ৰিচিপ্ট দিছে, তেখেতসকলে ভাউচাৰ দিছে। তাৰ পিছত বস্তুখিনি লৈ অহাৰ পিছত কিন্তু চিকিউৰিটিক তেখেতসকলে ফোন কৰিছে যে এনেকুৱা যুৱক কেইজনমানৰ দল আহিছিলে, বস্তু কিবা কিবি তেখেতসকলে মানে নিছে নেকি, তাত মানে পৰীক্ষা কৰিব লাগে। গতিকে কথাটো হ'ল কি, ছাত্ৰ সন্থাৰ আটাইকেইজন ছাত্ৰ সন্থাৰ সদস্য কেইজন অহাৰ পিছত তেখেতসকলে ৰিচিপ্ট দিছে, বস্তু দিছে। তাৰপিছত আকৌ চিকিউৰিটিক ফোন কৰি চোৰৰ নিচিনা যে যিটো ব্যৱহাৰ কৰিছে, এই ব্যৱহাৰটোত আচলতে ছাত্ৰ সন্থাৰ গৰিমা ম্লান হৈছে। ছাত্ৰ সন্থা আমাৰ আচলতে আমাৰ গোটেই মানে সদস্যসকলৰ আমাৰ সন্মানত লাগিছে। বস্তু প্ৰদান কৰিছিলে বানাক্ৰান্তসকলক প্ৰদান কৰিবলৈ। তাৰপিছত তেওঁলোকে গেটত ফোন কৰি পেলাই তেওঁলোকে আমাক চোৰৰ দৰে ব্যৱহাৰ কৰিছে যে তেওঁলোকে ষ্ট'ৰখনৰ পৰা কিবা বস্তু চুৰ কৰি নিছে নেকি। এতিয়া কথাটো হ'ল ছাত্ৰ সন্থাৰ ল'ৰা কেইজন চুৰ নেকি? কোনোবা এজনে বাহিৰৰ পৰা বহি পেলাই NIL গেটত ফোন মাৰিব, ছাত্ৰ সন্থাৰ ল'ৰা কেইজন চুৰ নেকি বুলি গেটত চেক কৰিব। তেওঁ এনেকুৱা কি কথা আহিল ছাত্ৰ সন্থাৰ ল'ৰা কেইজনক এনেকে চেক কৰিবলগীয়া? আৰু তাৰপিছতে আমাৰ ছাত্ৰ সন্থাৰ ল'ৰাবোৰ ক্ষোভিত হয় আৰু তাৰপিছত আমি যি NIL টাউনশ্বিপৰ যি প্ৰৱেশদ্বাৰ আছে, প্ৰৱেশদ্বাৰ কিছু সময়ৰ কাৰণে